ছাত্ৰ-ছাত্ৰীসকল। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা-ধূলাৰ লগতে পঢ়া-শুনাও কৰি আছা। আজি আমি ৪ৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ কিতাপৰ ৩ নম্বৰ পাঠ পানীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। আশা কৰোঁ তোমালোক আটায়ে ভিডিঅ'টো মন দি চাবা আৰু কিবা নুবুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া আমি প্ৰশ্ন উত্তৰখিনিলৈ আগবাঢ়ো। এতিয়া আমি ১ নম্বৰ প্ৰশ্নৰ দিশে আগবাঢ়িম। ১ নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিছে, আমি কেনেকুৱা পানী খাব লাগে? ক নম্বৰ প্ৰশ্নটো হ'ল, আমি কেনেকুৱা পানী খাব লাগে? তাৰ উত্তৰটো হ'ব, আমি সদায় বিশুদ্ধ পানী খাব লাগে। খ নম্বৰটো দিছে, বীজাণুযুক্ত পানী খালে কি হয়? বীজাণুযুক্ত মানে বীজাণু থকা লেতেৰা পানী। তাৰ উত্তৰটো হ'ব, বীজাণুযুক্ত পানী খালে বিভিন্ন ধৰণৰ বেমাৰ হয়, যেনে হাইজা, ব্ৰহণী, সন্নিপাত জ্বৰ, পেটৰ অসুখ আদি। গ নম্বৰ প্ৰশ্নটো আছে, পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি? উত্তৰটো হ'ব, পানী উতলাই ফিল্টাৰ কৰি বীজাণুমুক্ত কৰিব পাৰি। ঘ নম্বৰ প্ৰশ্নটো হ'ল, পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা। পমি যোৱা মানে মিলি যোৱা। উত্তৰ হ'ব, চেনি, নিমখ, ছ'ডা, চাবোন আদি। ঙ নম্বৰ প্ৰশ্নটো হ'ল, নদ-নদী, সাগৰ, জান-জুৰিৰ পানী কিহে ভাপলৈ পৰিৱৰ্তন কৰে? তাৰ উত্তৰটো হ'ব, সূৰ্যৰ তাপে। তাৰপিছত এতিয়া চোৱা ২ নম্বৰটো। ২ নম্বৰটো আছে, খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰাৰ ক নম্বৰটো দিছে, শিল বৰষুণত ডেছ থাকে। এই যে মাজে মাজে বৰষুণৰ লগত যে শিল পৰে, সেই শিলখিনি কি মানে? এতিয়া তাৰ উত্তৰটো হ'ব, শিল বৰষুণত বৰফ থাকে। তোমালোকে অলপ দিন আগতেতো খুব শিল বৰষুণ দিছিলে ন? তোমালোকে নিশ্চয় দেখিছা চাগে, সেইবোৰ হৈছে বৰফৰ টুকুৰাই। খ নম্বৰটো আছে, সাগৰৰ পানী ডেছ। সাগৰৰ পানী কেনেকুৱা গম পোৱা নে তোমালোকে, জানানে? সাগৰৰ পানী হৈছে লুণীয়া। লুণীয়া মানে নিমখীয়া। গ নম্বৰটো আছে, পানী উতলালে বেমাৰৰ ডেছ মৰে। এতিয়া খালী ঠাইত আমি লিখিব লাগিব বীজাণু। পানী যিমানেই উতলোৱা হয়, পানীৰ বীজাণুবিলাক মৰি যায়। সেইকাৰণে ইয়াত লিখিব লাগিব, পানী উতলালে বেমাৰৰ বীজাণু মৰে। ঘ নম্বৰটো, তাপ পালে পানী ডেছ পৰিৱৰ্তন হয়। ইয়াতে লিখিব লাগিব ভাপলৈ। তাপ পালে পানী ভাপলৈ পৰিৱৰ্তন হয়। ভাপ হৈ যায় পানী বেছি তাপ পালে। ঙ নম্বৰটো, পানীৰ ভাপ চেঁচা কৰিলে ডেছ সলনি হয়। পানীৰ ভাপ চেঁচা কৰিলে কি হ'ব? পানীলৈ সলনি হ'ব। এতিয়া তোমালোকে চাবাচোন, যেতিয়া পানী উতলি থাকিলে সেই ভাপখিনি যে উৰি থাকে, সেইখিনি যদি কিহবাত লাগি ধৰে বা ঢাকনিখনতে যদি লাগি ধৰে, সেইখিনি কি হৈ যায়গে? পানী হৈ যায়গে। তোমালোকে মাহঁতে ভাত ৰান্ধি থাকোঁতে তোমালোকে কেতিয়াবা মন কৰিবাচোন, সেইখিনি পানী হয় নে নহয় ভাতখিনি দেই। এতিয়া ৩ নম্বৰ প্ৰশ্নটো দিছে, ঘৰুৱা কামৰ বাহিৰেও আৰু কি কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ব, ঘৰুৱা কামৰ বাহিৰেও পানী উদ্যোগ, জলসিঞ্চন আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। তাৰপিছত আহি গ'ল ৪ নম্বৰ প্ৰশ্ন। ৪ নম্বৰ প্ৰশ্নটো সুধিছে, বেছি বৰষুণ দিলে আমাৰ কি কি অসুবিধা হয়? ইয়াৰ উত্তৰটো হ'ব, বেছি বৰষুণৰ ফলত আমাৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে।
যেনে ক বানপানী হয়, খ বিদ্যুৎ সংযোগ ব্যাহত হয়, গ যাতায়াত ব্যৱস্থাত অসুবিধা হয়। 5 নম্বৰটো দিছে জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰা। এই জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰিব দিছে, এইটোতো কিতাপত আছেই। এইটো জলচক্ৰৰ ছবি দেখিছা ন? এইটো ধুনীয়াকৈ আঁকিবা, আঁকি পেলাই কিতাপত যেনেকৈ আছে এনেদৰেই ৰং কৰি দিবা। এইটো জলচক্ৰৰ ছবি দেখিছা? তাৰপিছত 6 নম্বৰটো দিছে দলত আলোচনা কৰি বিদ্যালয়ৰ খোৱাৰ পানীৰ ব্যৱস্থা সম্বন্ধে এখন প্ৰতিবেদন যুগুত কৰা। আৰু ইয়াতে লিখিয়ে দিছে শিক্ষক শিক্ষয়িত্ৰীৰ সহায় ল'বা বুলি। এতিয়া কি কি লিখিব লাগিব? বিদ্যালয়ত খোৱা পানী ক'ৰ পৰা লোৱা হয়? যদি তোমালোকৰ পানী কল দমকল নাই তেনেহ'লে খোৱা পানী ক'ৰ পৰা পোৱা? সকলোবোৰ টেপ বা দমকলত পানী থাকেনে? পানী থোৱা পাত্ৰবোৰ ঢাকি থোৱা থাকেনে? পাত্ৰবোৰ নিয়মিতভাৱে চাফা কৰা হয়নে? পানীখিনি কি ব্যৱস্থাৰে খোৱাৰ উপযোগী কৰা হয়? এইখিনি তোমালোকে স্কুলত ধুনীয়াকৈ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি লৈ পেলাই এইখিনি তোমালোকে লিখি ল'বা দেই। এতিয়া নিশ্চয় তোমালোকে বুজি পাইছাই, হয়নে? আৰু যদি কিবা অসুবিধা পোৱা তেনেহ'লে জনাবা কমেণ্টত। এইখিনিয়ে আছিল আজি এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই। মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত দি থাকিম। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই। अच्छा चलता हूँ दुआओं में याद रखना मेरे जिक्र का